নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাব বিচাৰিছোঁ, যিহেতু PM কিষাণ যোজনাক লৈ আহিছে এটা ডাঙৰ খবৰ। আপোনালোকক যিটো জনাব বিচাৰিছোঁ, যদি আপুনি কৃষকৰ ধন লাভ কৰি আছে বা আপুনি যদি কিস্তি পোৱা নাই, তেনেহ'লে আপোনালোকৰ বাবে এইটো এটা নতুন আপডেট। তো আপোনালোকে যদি কৰা নাই এতিয়াই কৰি লওক, যিহেতু আপোনালোকৰ হাতত আৰু কিছু সময় বাকী। আৰু যিসকলে PM কিষাণত ধন লাভ কৰা নাই, কেনেদৰে আপুনি লাভ কৰিব, আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপুনি স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাগাছা। তো গাইজ, আপোনালোকক যিহেতু ক'ব খুজিছোঁ, PM কিষাণৰ বহুতো কৃষকৰ যিহেতু এতিয়াও লাভ কৰা নাই কৃষকৰ ধন। তো আপোনাক যিহেতু ক'ব খুজিছোঁ, দৰিদ্ৰ পৰিয়াল, এনেকুৱা কিছুমান পৰিয়াল আছে যিহেতু তেখেতসকলৰ এনেকুৱা প্ৰব্লেম হৈছে, ধৰক আপোনাৰ EKYC কাম হোৱা নাই। যিহেতু নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে কৈ আছে আপোনালোকে যদি EKYC কৰা নাই, তেতিয়াহ'লে সোনকালে আপুনি কৰি লওক। আপোনালোকক যিহেতু হাতত কিছু সময় বাকী আৰু কিছুদিন সময়ৰ পিছত হয়তো আপোনালোকে EKYC যিহেতু আপোনালোকে কৰিব নোৱাৰিব পাৰে। তো আপোনালোকে কেনেকৈ কৰিব লাগিব, আপোনালোকক যিহেতু 31 মাৰ্চৰ ভিতৰত আপুনি কৰিব লাগিব এই বিশেষ কাম। যদি আপুনি কৰা নাই এতিয়াই কৰি লওক, নহ'লে আপুনি হয়তো PM কিষাণত ধন লাভ নকৰিব পাৰে। তো 17 নং কিস্তি যিহেতু দিয়া হ'ব আৰু বেছি দিন নাই হাতত, আৰু কিছুদিন বাকী 17 নং কিস্তি, আৰু আপোনালোকে কিছুদিন পিছতে আপুনি লাভ কৰিব। কিছুদিন মানে আৰু দুটা মাহ আছে। এতিয়া যিহেতু আপোনালোকক ফেব্ৰুৱাৰী মাহত আপোনালোকক 16 নং কিস্তি ৰিলিজ কৰি দিয়া হৈছিলে। ঠিক আছে, 16 নং কিস্তি আপোনালোক 28 ফেব্ৰুৱাৰীত দিয়া হৈছিলে। 28 ফেব্ৰুৱাৰীৰ পিছত আৰু কিমানটা দিন বাকী আছে, আপোনালোকৰ কেইটা মাহ বাকী আছে চাওক। ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে'। তো আপোনালোকে আৰু 2 মাহৰ পিছতে আপুনি লাভ কৰিব 17 নং কিস্তিৰ ধন, মে' বা জুন। তো আপোনালোকে মে' জুনৰ ভিতৰত আপুনি লাভ কৰিব 17 নং কিস্তিৰ ধন। কিন্তু তাৰ আগতে আপুনি কৰিব লাগিব এই বিশেষ কাম। তো আপুনি কৰিছেনে নাই? যদি কৰা নাই এতিয়াই কৰি লওক। কেনেদৰে কৰিব চাওক। আপোনালোকৰ বহুতো কৃষকৰ এনেকুৱা হৈছে, আপুনি EKYC কৰিব পৰা নাই, মানে আপোনাৰ আধাৰ লিংক হোৱা নাই। তো আপোনাৰ হয়তো আধাৰ OTP অহা নাই। তো এনেকুৱা ধৰণৰ সমস্যা হৈ আছে, বা আপোনাৰ আধাৰটো OTP নহ'লে আপুনি EKYC কৰিব নোৱাৰে। ঠিক আছে, তো আপুনি PM কিষাণৰ যিটো পৰ্টেল আছে তাত গ'লে আপুনি EKYC অপশ্যনটো আহি যায়। তো আপোনালোকক মই যিহেতু কৈছোঁ যে PM কিষাণৰ যিটো ৱেবছাইট আছে তাত গ'লে আপুনি EKYCৰ অপশ্যনটো পাব, কিন্তু তাত কৰিব আপুনি বিচাৰিলেও আপুনি কৰিব পৰা নাই। তো এনেকুৱা ধৰণৰ বহুতো কৃষকৰ হৈ আছে। যদি আপোনাৰ এনেকুৱা ধৰণৰ সমস্যা হৈ আছে, তেনেহ'লে আপুনি যোগাযোগ কৰক। আপোনাৰ ওচৰত থকা যিটো CSC চেণ্টাৰ আছে, সেই CSC চেণ্টাৰত আপুনি যাব। তো তাত গৈ আপোনাৰ যিটো বেনিফিচিয়াৰী নম্বৰ আছে, সেই নম্বৰটো আপুনি লৈ যাব। তাত গৈ আপোনালোকে আপোনাৰ যিটো বেনিফিচিয়াৰী নম্বৰ আছে তাতে আপুনি দিয়াৰ পিছত আপোনাৰ যিটো ষ্টেটাছ আছে, সেই ষ্টেটাছটো আপোনালোকক চেক কৰি দিব। ঠিক আছে তেখেতসকলে, কিন্তু আপোনাৰ মোবাইল নম্বৰটো লৈ যাব লাগিব। আপোনাৰ মোবাইল নম্বৰটো OTP আহি আছেনে নাই, সেই বস্তুটো আপুনি চেক কৰি ল'ব। যদি আপোনাৰ PM কিষাণৰ মেছেজ আগৰ পৰা আহি আছে, আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই, আপোনাৰ OTP নিশ্চয় আহিব। তো আপোনাৰ যদি OTPটো আহে, তেনেহ'লে আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চাব পাৰিব। তো বেনিফিচিয়াৰী ষ্টেটাছটো কেনেকুৱা হ'ব, তো আপোনাক স্ক্ৰীনত দেখুৱাইছোঁ মই ইয়াত। তো গাইজ চাওক, এতিয়া আপোনালোকৰ স্ক্ৰীনত এনেদৰে আহি যাব। যেতিয়া আপুনি নাওমেৰ ষ্টেটাছত যাব, ষ্টেটাছত যোৱাৰ পিছত আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো এনেকৈ আহি যাব। আপোনাৰ প্ৰথম লেণ্ড শেডিং, তাৰপিছত EKYC, তাৰপিছত আধাৰ বেংক একাউণ্ট শেডিং। যিহেতু আপোনালোকক কোৱা হৈছে আপোনাৰ এই 3টা বস্তু অ'কে থাকিব লাগিব। যদি আপুনি PM কিষাণত ধন লাভ কৰিম বুলি ভাবিছে, আপোনাৰ লেণ্ড শেডিং, EKYC আৰু আধাৰ বেংক একাউণ্ট শেডিং, এই 3টা বস্তু যদি আপোনাৰ ন হৈ থাকে, তেনে ক্ষেত্ৰত কিন্তু আপুনি PM কিষাণত ধন লাভ নকৰে। তো এই 3টা বস্তু যদি আপোনাৰ য়েছ হৈ থাকে, যদি য়েছ হৈ আছে, তেনেহ'লে আপুনি চিন্তাৰ কাৰণ নাই। আপুনি 100% আপুনি EKYC মানে আপোনাৰ যিটো PM কিষাণৰ কিস্তি আছে, সেই কিস্তিবিলাক আপুনি লাভ কৰিব পাৰিব। কিন্তু বহুতো কৃষকৰ এতিয়াও হোৱা নাই EKYC। তো আপোনাৰ যদি হোৱা নাই, আপুনি অতি সোনকালে আপুনি যোগাযোগ কৰক CSC চেণ্টাৰত। তো CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব। আৰু আপোনালোকক যিহেতু সময় আগতে যিহেতু আপোনালোকক সুবিধা দিয়া হৈছিলে ছিচুৱেশ্যন কেম্পৰ জৰিয়তে, তো ছিচুৱেশ্যন কেম্পত আপোনালোকৰ গাঁৱে গাঁৱে যিহেতু আপোনালোকক এখন ছিচুৱেশ্যন কেম্প কৰা হৈছিলে, সেই সভাত আপোনালোকক সেইখিনি কাম কৰি দিয়া হৈছিলে। কিন্তু আপুনি কৰিলে নে নাই? যদি কৰা নাই, তেতিয়াহ'লে আপোনাৰ কোনো চিন্তা নাই। আপোনালোকে এতিয়া CSC চেণ্টাৰত গৈ আপোনাৰ EKYCটো সম্পূৰ্ণ কৰক। 31 মাৰ্চ আপোনাৰ হাতত যিহেতু কিছু সময়, আৰু 31 মাৰ্চৰ ভিতৰত হয়তো আপোনালোকে সময় পাব পাৰে বা নাপাব পাৰে। ঠিক আছে, তো এই কামটো কৰাৰ পিছত আপুনি যিটো 17 নং কিস্তি আছে, সেই 17 নং কিস্তি আপুনি লাভ কৰিব পাৰিব। কিন্তু এটা কথা, বহুতো কৃষকৰ যিহেতু এতিয়াও হোৱা নাই EKYC, কাৰণটো কি জানেনে? আপোনাক ক'ব খুজিছোঁ, আপোনাৰ আধাৰ যিটো লিংক আছে, সেই লিংকটোৰ আপোনালোকৰ মানে আপোনাৰ
যেটো কেৱাইসি আপোনাৰ হয় আধাৰ লগত আপোনাৰ লিংক হ'ব লাগিব আপোনাৰ মোবাইল নম্বৰটো যদি মোবাইল নম্বৰটো লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি ই কেৱাইসি কৰিব নোৱাৰিব তো যদি আপোনাৰ আধাৰ যদি লিংক হোৱা নাই বা আপোনাৰ মোবাইল নম্বৰটো যদি ওটিপি নাহে বা বেলেগ এটা নম্বৰ যদি আপোনাৰ আগতে দিয়া আছিল সেই নম্বৰটো ধৰক আপোনাৰ হেৰাই গৈছে এতিয়া আপুনি বেলেগ এটা নম্বৰ দিছে তেনে ক্ষেত্ৰত আপোনাৰ হয়তো নহব পাৰে কিন্তু আপোনালোকৰ চক তেতিয়া আপোনাৰ ওটিপিটো আপোনাৰ কোড যে আপুনি গম নাপায় যেটো নতুন এটা নম্বৰ দিছে বা আপুনি আধাৰ নম্বৰটো হেৰাই গৈছে পুৰণি নম্বৰটো বা ওটিপিটো আপোনাৰ পোৱা নাই কিন্তু আপুনি কি কৰিব লাগিব আপুনি আধাৰ চেণ্টাৰত যাব আধাৰ চেণ্টাৰত গৈ আপোনাৰ এটা নতুন নম্বৰ আপুনি কাৰেকচন কৰিব আৰু সেই নম্বৰটো যেটো নম্বৰ দিব সেইটো আপোনালোকে এগ্ৰিকালচাৰ অফিচত আপুনি আকৌ নতুনকৈ আপোনালোকে দিব লাগিব আপোনাৰ পিএম কিষাণ যেটো আপোনাৰ যেটো প্ৰফাইল আছে আপোনাৰ যেটো একাউন্ট আছে সেই একাউন্টটো আপোনালোকৰ আৰু আপোনাৰ মোবাইল নম্বৰটো যেটো আধাৰ লিংক থাকে সেইটো আপোনালোকৰ সেম হ'ব লাগিব তেতিয়াহে আপোনাৰ ই কেৱাইসি আপোনাৰ মানে আপোনাৰ কৰিব পাৰিব নহলে আপুনি ই কেৱাইসি কৰিব নোৱাৰিব পাৰে তো বহুতো কৃষকৰ এতিয়াও হোৱা নাই ই কেৱাইসি এনেকুৱা ধৰণৰ প্ৰবলেম যেটো দেখিবলৈ পোৱা যায় তো আপুনি ই কেৱাইসিটো সোনকালে কৰি লওক আপুনি প্ৰথমতে আপোনাৰ আধাৰ নম্বৰটো লিংক আছে নে চেক কৰি চাব যদি ঠিকে আছে আপোনাৰ ওটিপি আহি আছে আপোনাৰ পিএম কিষাণ ৰেজিষ্ট্ৰেচন কৰোতে বা অফলাইন বা অনলাইন কৰোতে আপুনি কোনটো নম্বৰ দিছিলে সেই নম্বৰটো আপুনি মনত ৰাখিব যদি আপোনাৰ সেই নম্বৰটো লগত আছে তেনেহলে চিন্তাৰ কাৰণে আপোনাৰ ই কেৱাইসি হৈ যাব ই কেৱাইসি হোৱাৰ পিছত আপুনি যেটো 17 নং কিস্তি এবাৰ যেটো দিয়া হ'ব 17 নং কিস্তি আৰু যেটো বেছি দিন নাই আৰু আপোনালোকৰ 28 ফেব্ৰুৱাৰীত যেটো 16 নং কিস্তি দিয়া হৈছিল এবাৰ যেটো 17 নং কিস্তি দিয়া হ'ব আপোনাৰ মে জুন ভিতৰত মে জুনৰ ভিতৰত আপুনি 17 নং কিস্তি লাভ কৰিব কিন্তু তাৰ আগতে আপুনি এইখিনি কাম কৰি লওক ই কেৱাইসি লেন্ড সেটিং আৰু আধাৰ বেংক একাউন্ট সেটিং তো সেইখিনি কাম হলেহে আপুনি লাভ কৰিব পিএম কিষাণৰ ধন তো গাইস আপোনালোকে নিশ্চয় বুজি পালে তো যদি আপুনি কৃষকৰ ধন লাভ কৰে তেতিয়াহলে সোনকালে আপুনি আপোনাৰ এইখিনি কাম আপডেট কৰক যেটো এইখিনি কৰিব দিয়া হৈছে নৰেন্দ্ৰ মোদী ছাৰে যেটো কৈছে আৰু আপোনালোকক জনাব বিচাৰিছো কৃষকৰ ধন যেটো বৃদ্ধি কৰা হ'ব আগতে আপোনালোকে কিমান পাইছিলে বছৰি 6000 টকা এবাৰ আপুনি বছৰি কিমান লাভ কৰিব যেটো কৈছে আৰু এতিয়া নিদিয়ে আপোনাৰ ইলেকচনৰ হয়তো পিছত আপোনালোকে লাভ কৰিব পাৰে এই বিশেষ সুবিধাটো যেটো আপোনালোক কৈছে যে 9000 টকাকৈ বছৰি আপুনি লাভ কৰিব আৰু আপোনালোকক কিস্তি কিমান হ'ব আপোনালোকৰ প্ৰত্যেক যেটো আপোনালোকৰ 4টা কিস্তি দিয়া হয় 4টা নহয় সৰি আপোনালোকক 3টা কিস্তি দিয়া হয় আপোনাৰ 3টা কিস্তি হৈছে আপোনাৰ 2000 কৈ আপুনি তিনিবাৰ পাইছিলে বছৰি ঠিক আছে 6000 টকা লাভ কৰিছিলে এবাৰ আপোনালোকে 3000 কে লাভ কৰিব যদি আপুনি গোটেইখিনি কাম ক্লিয়াৰ কৰি থৈ দিয়ে নেক্সট আপোনালোকে সেই সুবিধাটো লাভ কৰিব পাৰিব তো আপোনালোকে যিসকল কৃষকে এতিয়া আপোনাৰ ই কেৱাইসি বা লেন্ড সেটিং আপোনালোকৰ প্ৰবলেম হৈ আছে তো সোনকালে আপোনালোকে এইখিনি কাম কৰি লওক নিশ্চয় আপুনি লাভ কৰিব পাৰিব পিএম কিষাণৰ যিবিলাক কিস্তি আছে সেই কিস্তিবিলাক লাভ কৰিব পাৰিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটো আপোনালোকক এইখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেতিয়ালে এটা লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিকোনো নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয়